হেল্ল' এভৰিৱান, এটা ইজি আৰু টেষ্টি ৰেচিপিৰ সৈতে মই আপোনালোকক মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ এগ পোলাও। সেয়েহে প্ৰথমেই আলু আৰু ডিমখিনি বইল কৰি ল'লোঁ। তাৰপিছত এটা পাত্ৰত অকণমান তেল দি ডিম আৰু আলুখিনি ফ্ৰাই কৰি ল'লোঁ আৰু সেইখিনি কাঢ়ি থৈ একেটা পাত্ৰতে আৰু অলপমান তেল দি পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনিও দি দিলোঁ। সেইখিনি অলপ টাইম ভাজি তাত দিলোঁ হালধি, নিমখ, কেইটামান কিচমিচ, ৰঙা জলকীয়াৰ গুড়ি আৰু অলপমান জিৰা গুড়ি। সেইখিনি অলপমান ফ্ৰাই কৰি তাতে দি দিলোঁ কেইটামান কাজু বাদাম আৰু তিয়াই ৰখা চাউলখিনি। অলপমান সেইখিনি ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। তাৰপিছত দি দিলোঁ ফ্ৰাই কৰি ৰখা ডিম আৰু আলুখিনি। জোখমতে পানী দিলোঁ। তাৰপিছত এচামুচ ঘি, এচামুচ চেনি দি পেলাই সেইখিনি ফ্ৰাই কৰি ল'লোঁ আৰু আমাৰ পোলাও ৰেডি হৈ গ'ল। চাওকচোন পোলাওখিনি দেখিবলৈ ভাল হৈছেনে? আৰু খাবলৈ কিন্তু